নমস্কাৰ। আজি অধ্যায় 10 পোহৰৰ অনুশীলনীৰ প্ৰশ্ন আমি চাইছোঁ। এইটো অংক আছে এটা 15 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ পৰা 10 সেণ্টিমিটাৰ দূৰত এটা বস্তু ৰখা হ'ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা। তো আমি সিদিনা চিনৰ নিয়ম আৰু পোহৰৰ গোলাকাৰ দাপনৰ সূত্ৰবিলাক চাইছোঁ সূত্ৰটো। তো প্ৰথমতে আমি লিখি ল'ম ইয়াত কি দিয়া আছে। ইয়াত 15 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য, দাপনখন কি উত্তল দাপন। তো আমি জানো ফকাছ দৈৰ্ঘ্যক এফেৰে বুজাওঁ। কিমান দিয়া আছে 15 সেণ্টিমিটাৰ, আৰু দাপনখন উত্তল কাৰণে ইয়াৰ আগৰ চিনটো প্লাছ হৈছে, +15। তো সিদিনা কৈছিলোঁ মই উত্তল দাপনৰ কাৰণে ফকাছটো প্লাছ হয়, অৱতল দাপনৰ কাৰণে ফকাছটো মাইনাছ হয়। তো F = +15 হ'ল। পৰা 10 সেণ্টিমিটাৰ দূৰত এটা বস্তু ৰখা হ'ল। বস্তু মানে কি, এইটো লক্ষ্য বস্তু কৈছে। তো ইয়াত ইউ হ'ব, লক্ষ্য বস্তু এইটো ইউ আছিল। কিমান দিছে 10 সেণ্টিমিটাৰ, আৰু আমি চিনটো কৈছিলোঁ যে লক্ষ্য বস্তুৰ আগত সদায় মাইনাছ চিন হ'ব। তো F = +15, ইউ = -10। কি ওলাব দিছে? প্ৰতিবিম্বৰ অৱস্থান, তাৰ মানে ভিটো ওলাব দিছে, আৰু লগত প্ৰকৃতি, প্ৰতিবিম্বৰ প্ৰকৃতি সৎ নে অসৎ সেইটো ওলাব দিছে। তো এতিয়া আমি জানো যে আমি সূত্ৰটো লিখি ল'ম। প্ৰথম আমি জানো যে সূত্ৰটো কি আছিল গোলাকাৰ দাপনৰ ক্ষেত্ৰত 1/v + 1/u = 1/f। এইটো আছিল সূত্ৰ গোলাকাৰ দাপনৰ। তো ইয়াত আমি মানবিলাক বহাই যাওঁ। ভিটো ওলাব লাগিব, 1/v হৈ থাকিব এইটো, প্লাছ 1/u, ইউৰ মান কিমান আছে -10, 1/-10 লিখিলোঁ। এফৰ মান কিমান আছে 15, 1/15। দিছ ইমপ্লাইজ 1/v, এইটো প্লাছে মাইনাছে মাইনাছ হৈ যাব, 1/10 = 1/15। এইবাৰ কি কৰিম, আমি ভিৰ মান যিহেতু ওলাব লাগে, তো আমি -1/10টো সোঁফাললৈ ট্ৰান্সফাৰ কৰিম। তো এইটো কি হ'ব এতিয়া, এইটো সোঁফালে অলৰেডি 1/15 আছে, -1/10 ইফালে আনিলোঁ 1/10। এতিয়া আমি কি কৰিম, 15 আৰু 10ৰ লসাগু ল'ম। তো 15 আৰু 10ৰ যদি আমি লসাগু ওলাব চাওঁ, কিমান পাম, 5 হৰণ যাব, 5 × 3 = 15, 5 × 2 = 10। তো আমাৰ লসাগু হৈ গ'ল, লসাগু 5 পূৰণ 3 পূৰণ 2, 5 × 3 = 15, 15 × 2 = 30, লসাগু 30। তো এতিয়া আমি কি চাম যে প্ৰথম ভগ্নাংশৰ তলত কিমান আছে 15, 15 30ক কেইবাৰ যায় হৰণ 2 বাৰ। তো ওপৰত 1 আছে, 2ৰ লগত 1 পূৰণ কৰিলে 2 হ'ব। নেক্সট মাজত +3 আছে, আমি প্লাছ দিছোঁ। এবাৰ 2ৰে 30ক হৰণ কৰা, 2ৰে 30ক হৰণ কৰিলে কেইবাৰ যায় 3, 3ৰে ওপৰৰ সংখ্যাটো পূৰণ, 3 × 1 = 3। দিছ ইমপ্লাইজ 1/v = 2 3 কিমান হ'ল যোগ কৰিলে 5, তলত কিমান আছে 30। এইটো আমি কাটাকাটি কৰিব পাৰোঁ, 5 × 1 = 5, 5 × 6 = 30। তো কিমান হ'ল 1/v = 1/6। এতিয়া ক্ৰছ পূৰণ কৰা, তলতটোৰ লগত ওপৰতটো, ওপৰত তলতটো, v পূৰণ 1 কিমান হ'ব, v 6 পূৰণ 1 কিমান হ'ব 6। তো এইটো v = আমি মানটো পাই গ'লোঁ 6 সেণ্টিমিটাৰ। v মানে কি আছিল প্ৰতিবিম্বৰ অৱস্থা। এতিয়া প্ৰতিবিম্বৰ অৱস্থান বা প্ৰতিবিম্বৰ দূৰত্ব = 6 সেণ্টিমিটাৰ। এতিয়া আমাক প্ৰকৃতি উলিয়াব দিছে। এতিয়া আমি প্ৰকৃতি আমি কৈছিলোঁ চিনৰ নিয়মত যে ভিৰ মান যদি প্লাছ হয়, তেতিয়াহ'লে প্ৰতিবিম্বৰ প্ৰকৃতি দাপনৰ ক্ষেত্ৰত, গোলাকাৰ দাপনৰ ক্ষেত্ৰত অসৎ হয়। কাৰণ দাপনৰ ক্ষেত্ৰত কি আছিল যে প্লাছ চিন হ'লে দাপনৰ পিছফালে থাকে, আৰু দাপনৰ পিছফালে থকা প্ৰতিবিম্বক আমি কি বুলি কওঁ, অসৎ প্ৰতিবিম্ব। তো আমি লিখিম প্ৰতিবিম্বৰ প্ৰকৃতি, প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ। আৰু অসৎ প্ৰতিবিম্ব হ'লে ই এটা হ'বই যে অসৎ, যেতিয়া প্ৰতিবিম্ব এটা অসৎ হয় তেতিয়া ই থিয় হয়। সৎ হ'লে সদায় সি ওলোটা হয়, আৰু অসৎ হ'লে থিয় হয়। তো এইটোৱে আছিল আমাৰ অংকটো। অৱস্থান উলিয়াব দিছে, অৱস্থানৰ দূৰত্ব 6 সেণ্টিমিটাৰ, প্ৰকৃতি কি হ'ল অসৎ আৰু থিয়।